গুড মৰ্নিং ষ্টুডেণ্ট। আজি ক্লাছ 8-ৰ 4A-ৰ 4 নম্বৰৰ 1 নম্বৰ কুৱেশ্যনটো পঢ়িম। আজি সলিউশ্যন কৰিম। চোৱা, এটা বহুভুজৰ অন্তঃকোণবোৰৰ মাপৰ সমষ্টি 720 হ'লে বহুবস্তুৰ বাহুৰ সংখ্যা উলিওৱা। কুৱেশ্যনটোত কৈছে আমাৰ বহুবস্তুৰ বাহুৰ সংখ্যা ওলাব লাগে। অলপ অসুবিধা হয়, লৰচৰ হয়, এখাতে ধৰিব লাগে মোবাইল। তো চোৱা, ফাৰ্ষ্টত আমি ধৰোঁ বাহুৰ সংখ্যা n বুলি ধৰিছোঁ। তো লিখিম প্ৰশ্নমতে, যিহেতু মোৰ প্ৰশ্নত দিয়া আছে, প্ৰশ্নমতে n-2 ইনটু 180 ডিগ্ৰী আমাৰ সূত্ৰ আছিলে ইকুৱেল, আমাৰ দিয়া আছিলে অন্তঃকোণৰ মাপৰ সমষ্টি ওলাব লাগে। তো আমি লিখিম অন্তঃকোণকেইটাৰ অন্তঃকোণবোৰৰ মাপৰ সমষ্টি। এনৰ মান যিহেতু আমাৰ নাই, তো আমি ৰাখি দিওঁ ইকুৱেল 180 ডিগ্ৰী ইকুৱেল অন্তঃকোণৰ মাপৰ সমষ্টি আমাৰ দিয়া আছিলে 720 ডিগ্ৰী। তো লিখি দিছোঁ n ইকুৱেল n-2 ইকুৱেল, ইয়াত পূৰণ হৈ আছে, বাওঁফালে পূৰণ হৈ আছে, সোঁফালে গ'লে হৰণ হৈ যাব। 720 ডিগ্ৰী ডিভাইডেড বাই 180 ডিগ্ৰী, 0 কেঞ্চেল কৰি দিলোঁ। এতিয়া যদি আমি 2ৰে কটাকটি কৰোঁ, 2ৰে কাটিলে যাব ইয়াত 9 বাৰ, 2ৰে হাতত যাব আমাৰ 3 বাৰ, থাকিব 1, 12 যাব 6 বাৰ। আকৌ যদি ডাইৰেক্ট 3 দি কাটি দিওঁ, 3 3 গুণ 9, 3 3 যাব 1 বাৰ, 3 6 যাব 2 বাৰ, আকৌ 3 কাটিলে যাব 4 বাৰ। তো আমাৰ ওলাল n-2 ইকুৱেল 4 ওলাব। n আমি ৰাখি দিওঁ, ইকুৱেলৰ বাওঁফালে প্লাছ আছে, মাইনাছ আছে, সোঁফালে গৈ পেলাই হ'ব প্লাছ। তো 4 + 2 n ইকুৱেল 6। এতেকে বাহুৰ সংখ্যা ইকুৱেল 6। তো চোৱা ভালদৰে। তাৰপিছত আছিলে 2 নম্বৰ। 2 নম্বৰত আছিলে এটা বহুভুজৰ অন্তঃকোণকেইটাৰ মাপৰ সমষ্টি 2160 ডিগ্ৰী হ'লে বহুবস্তুৰ বাহুৰ সংখ্যা উলিওৱা। ছেম কুৱেশ্যন, আগৰটোৰ দৰে ছেম, গতিকে মই ডাইৰেক্ট লিখি দিছোঁ যে ধৰোঁ বাহুৰ সংখ্যা n, প্ৰশ্নমতে n-2 ইকুৱেল 180 ডিগ্ৰী অন্তঃকোণৰ মাপৰ সমষ্টি n-2 ইকুৱেল n-2 ইনটু 180 ডিগ্ৰী আমাৰ সূত্ৰ আছিলে। তাৰপিছত আছিলে 2160 ডিগ্ৰী। এতিয়া এই কটাকটিটো মই ইয়াত কৰি পেলাই দেখুৱাই দিওঁ। ইয়াত কৰিছোঁ 1 2 6, তলত আছিলে 180 ডিগ্ৰী। এইটো 0 আৰু এইটো 0 কেঞ্চেল কৰি দিওঁ। কেঞ্চেল কৰি দিলে এতিয়া আমি 2ৰে কটাকটি কৰিব পাৰি, কাৰণ যুগ্ম সংখ্যা দেখা গৈছে। তো 2ৰে কাটিলে 9 বাৰ যাব, 2ৰে 2ত কাটিব 1 বাৰ, তাৰপিছত এই 1ত 2 নাযায়, সেইকাৰণে ইয়াত দিম 0 দিলে ইয়াত 16ত যাব 8 বাৰ। আকৌ যদি আমি কি কৰোঁ, 3ৰে কাটি দিওঁ, 3 যাব কেইবাৰ, 3 গুণ 9, আকৌ ইয়াত 3 যাব 3 বাৰ, থাকিল আমাৰ 1 18ত যাব, তেনেহ'লে যাব 3 6 গুণ 18, 6 বাৰ যাব। আকৌ যদি ইয়াত 3ৰে আমি কাটি দিওঁ, 3 3 যাব 1 বাৰ, 3 যাব 2 বাৰ, 12 আহিল আমাৰ। তো n-2 ইকুৱেল 12। n আছিলে 2 আছিলে প্লাছত, ইকুৱেলৰ সোঁফালে গৈ পেলাই হ'ল মাইনাছত, n ইকুৱেল 14। এতেকে বাহুৰ সংখ্যা 14টা। তাৰপিছত আছিলে আমাৰ 5 নম্বৰ কুৱেশ্যন। 5 নম্বৰ কুৱেশ্যনটোত কৈছে যে এটা বহুভুজৰ অন্তঃকোণৰ মাপৰ সমষ্টি 640 ডিগ্ৰী হ'ব পাৰেনে? এইটো আমাক পৰীক্ষা কৰিব দিছে, আমি পৰীক্ষা কৰি চাম। সেইকাৰণে লিখিছোঁ ধৰোঁ বাহুৰ সংখ্যা আমি n বুলি ধৰিছোঁ। প্ৰশ্নমতে আমাৰ সূত্ৰ আমি পাইছিলোঁ কি, n-2 দেখা যোৱা নাই অলপ, n-2 ইকুৱেল n-2 ইনটু 180 ডিগ্ৰী ইকুৱেল 640 ডিগ্ৰী। তো আমাৰ সূত্ৰ হিচাপত আছে, ডাইৰেক্ট আমি কৰি দিব পাৰোঁ n-2 ইকুৱেল 180 ডিগ্ৰী, বাওঁফালে আছে পূৰণ, ইকুৱেলৰ সোঁফালে গৈ পেলাই হৈ যাব হৰণ। হৰণ দিলে আমাৰ ইয়াত হ'ব 640, তলত আছিলে 180 ডিগ্ৰী। এইটো 0 আৰু এইটো 0 কেঞ্চেল কৰি দিওঁ। যদি আমি 2 দি কটাকটি কৰোঁ, 2 যাব 9 বাৰ, 2 যাব 3 বাৰ, 2 যাব 2 বাৰ। এইটো আমাৰ 32, 9 দি আৰু কটাকটি কৰিব নোৱাৰি, যিহেতু নোৱাৰি n ইকুৱেল -2 ইকুৱেল 32/9। এতিয়া আমি n ৰাখি দিলোঁ, ৰাখি পেলাই ইকুৱেলৰ বাওঁফালে কি আছিলে মাইনাছত, সোঁফালে গৈ পেলাই হ'ব প্লাছত 9/15, 39/9
32/9 + 2 ইয়াত হৈ যাব। এতিয়া আমি লহাগু লৈ লওঁ। ইয়াৰ তলত 1 এটা আছে বুলি আমি জানো, তো লহাগু লৈ ল'লে আমাৰ হ'ব 18। 18 ল'লে 18 নহয় 9 হ'ব। 9 ল'লে 9 9 একবাৰ যাব, তেনেহ'লে ডাইৰেক্ট লিখি দিছোঁ। প্লাছ আছে প্লাছ এই 1 9 যাব 9 বাৰ, তেনেহ'লে 9 2 গুণ 18। তো আমি লিখি দিওঁ 9 2 গুণ 18 ডাইৰেক্ট লিখি দিছোঁ। ইকুৱেল আমাৰ হৈ যাব প্লাছ কৰি দিলে 50/9 প্লাছ কৰি চাওঁ। ইয়াত অলপ প্লাছ কৰি চাওঁ 20 10ৰ শূন্য হাতৰ আছে 1 3 আৰু 4 কে প্লাছ 50। যিহেতু n ইকুৱেল আমাৰ এনৰ মান কিমান ওলাইছে, এনৰ মান যিহেতু n ইকুৱেল 9 ওলাইছে, n ইকুৱেল 50/9 ভগ্নাংশ যেতিয়া এনৰ মান যেতিয়া ভগ্নাংশত হৈ যাব তেতিয়া আমাৰ কি নকয়, আমি জানো আমাৰ অন্তকোণৰ সমষ্টিত নপৰে বা বহুভুজৰ অন্তকোণ নহয়। তো আমি এইটো এনেকৈ লিখা। তো এতেকে এনৰ মান যিহেতু এনৰ মান এটা ভগ্নাংশ, গতিকে অখণ্ড সংখ্যা নহ'ব। এতেকে 640 কোনো বহুভুজৰ অন্তকোণৰ মাপৰ সমষ্টি হ'ব নোৱাৰে, এনেকৈ লিখি দিম আমি। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো আছিলে এটা সুষম অষ্টমভুজ। অষ্টমভুজ মানে য'ত 8ডাল ৰেখাখণ্ডেৰে গঠিত এটা চিত্ৰ হ'ব। তো এইটো আমি 1 নম্বৰত আছে প্ৰতিটো অন্তকোণৰ মাপ কিমান ওলাব লাগে, 2 নম্বৰত আছে প্ৰতিটো বহীকোণৰ মাপ ওলাব লাগে। তো এটা বাহুৰ সংখ্যা n = 8 বুলি আমি ধৰি লৈছোঁ, যিহেতু আমাৰ কি কৈছে অষ্টমভুজ বুলি কৈছে। তাৰপিছত অষ্টমভুজৰ প্ৰতিটো কোণৰ মাপ সূত্ৰটো এনেকৈ n - 2 × 80 ডিগ্ৰী 180 ডিগ্ৰী ডিভাইডেড বাই বাহুৰ সংখ্যা। তো এতিয়া ডাইৰেক্ট কৰি দিওঁ চোৱা, এনেকৈ কৰিম। এনৰ মান আমাৰ ইয়াত 8 দিয়া আছিলে, যিহেতু 8 দিয়া আছে n ইকুৱেল এনৰ মান 8 - 2 ব্ৰেকেট ইনটু 180 ডিগ্ৰী। বাহুৰ সংখ্যা আমাৰ কিমান দিয়া আছিলে, n বুলি ধৰিব পাৰি। বাহুৰ সংখ্যা আমাৰ ইয়াত দিয়া আছিলে যে বাহুৰ সংখ্যা n, তো ডাইৰেক্ট আমি লিখি দিম 8। লিখি পেলাই ইয়াত এনেকৈ 8ৰ পৰা 2 গুচি গ'লে থাকিব 6 × 8 180 ডিগ্ৰী ডিভাইডেড বাই 8। এতিয়া যদি আমি কটাকটি কৰি দিওঁ, এতিয়া আমি কটাকটি কৰি দিম। 6ক যদি কাটি দিওঁ তেনেহ'লে যাব 2 দি যাব 4 বাৰ, 2 দি যাব 3 বাৰ, আকৌ যদি 4 দি কাটি দিওঁ 4 4 গুণ 16 থাকি যাব আমাৰ 2 শূন্য আহিলে যাব 20 4 5 গুণ 20 ডিগ্ৰী আছে, ডিগ্ৰী লিখি দিম। তো আমি ইয়াত পূৰণ কৰিলে আমাৰ ইয়াত ওলাই যাব কিমান আছিলে 45 × 3 5 3 গুণ 15 5 হাতৰ আছে 1 3 4 গুণ 12 আৰু 1 13 35 ডিগ্ৰী আছিলে ডিগ্ৰী। তো আমি ইয়াত আনচাৰ লিখি দিওঁ 135 ডিগ্ৰী। 6ৰ 2 নম্বৰ কুৱেশ্যনটো আছিলে প্ৰতিটো বহীকোণৰ মাপ কিমান। তো আমি লিখি দিছোঁ যে এটা বাহুৰ সংখ্যা n = 8, তাৰপিছত আছিলে প্ৰতিটো বহীকোণৰ মাপ 360 ডিগ্ৰী ডিভাইডেড বাই বাহুৰ সংখ্যা। তো বাহুৰ সংখ্যা আমি n বুলি ধৰিছোঁ, 360 ডিগ্ৰী ডিভাইডেড বাই n। তাৰপিছত আছিলে আমাৰ 8 দি পেলাই কটাকটি কৰি দিছোঁ। 8 গৈছে 6ত, 8 4 গুণ 32, ইয়াত মই কটাকটিটো দেখুৱাই দিছোঁ। 360 ডিগ্ৰী ডিভাইডেড বাই 8, 8 দি কাটিলে 8 4 গুণ 32, 6ৰ পৰা 32 গুচি গ'লে থাকিব 4 4 40 হ'ব, শূন্যৰ আগত গ'লে হ'ব 40, তেনেহ'লে 8 5 গুণ 40 আমাৰ 40 ডিগ্ৰী আমাৰ আনচাৰ ওলাইছে। তাৰপিছত আছিলে আমাৰ 7 নম্বৰ কুৱেশ্যন, এটা সুষম বহুভুজৰ প্ৰতিটো বহীকোণৰ মাপ 72 হ'লে 1 নম্বৰটো দিয়া আছে আমাৰ 72 ডিগ্ৰী। তাৰ এতেকে বহুভুজটোৰ বাহুৰ সংখ্যা ইকুৱেল দিয়া আছিলে 360 ডিগ্ৰী ডিভাইডেড বাই বহীকোণৰ মাপ আমাৰ কিমান 72 ডিগ্ৰী দিয়া আছিলে ডিভাইডেড বাই 72। যদি 72 ডিগ্ৰী দি পেলাই যদি কাটি দিওঁ তেনেহ'লে যাব 5 বাৰ। তাৰপিছত দিয়া আছিলে আমাৰ 2 নম্বৰটো অন্তকোণবোৰৰ মাপৰ সমষ্টি কিমান ওলাব লাগে। তো 2 নম্বৰটোৰ বাহুৰ সংখ্যা n = 5 ধৰি লৈছোঁ, তাৰ সুষমভুজ কৈছিলে। তাৰপিছত দিয়া আছিলে কিমান যে অন্তকোণৰ মাপৰ সমষ্টিৰ সূত্ৰ আছিলে n - 2 × 180 ডিগ্ৰী। যেহেতু 180 ডিগ্ৰী আছিলে, এনৰ মান দিয়া আছিলে আমাৰ 5 - 2 = 180 ডিগ্ৰী। তো 5ৰ পৰা 2 গুচি গ'লে থাকিব 3 × 180 ডিগ্ৰী। 3 × 180 ডিগ্ৰী যদি আমি পূৰণ কৰি দিওঁ
ইয়াত চোৱা পূৰণ কৰি চাওঁ 3 0 3 গুণ 0 8 3 গুণ কিমান হৈছিলে আমাৰ 8 3 গুণ 24 24 4 হাতৰ আছিলে 2 তাৰপিছত 3 গুণ 3 আৰু 2 5 আমাৰ আনসাৰটো ওলাইছে কিমান 540 ডিগ্ৰী আছিল ওপৰত আমি ডিগ্ৰী দি দিছোঁ তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো আছিলে যে প্ৰতিটো অন্তকোণৰ মাপ কিমান ওলাব লাগে চোৱা ইয়াত মই আগতে লিখি দিছোঁ কাৰণ একেই আগৰ বস্তুবিলাকো বাহুৰ সংখ্যা আমাৰ 5 দিয়া আছিলে প্ৰতিটো অন্তকোণৰ মাপ আমাৰ কি আছে n-2 into 180 ডিগ্ৰী ডিভাইডেড বাই n এটা আমাৰ সূত্ৰ আছিলে মানে ইয়াত আছিলে যে বাহুৰ সংখ্যা সূত্ৰটো তাৰপিছত চোৱা n ৰ মান 5 আছিলে এয়া 5 আমি 5 লিখি দিছোঁ -2 into 180 ডিগ্ৰী ডিভাইডেড বাই n আছিলে n ৰ মান আকৌ 5 তাৰপিছত 2 ৰ পৰা যেতিয়া 5 ৰ পৰা যেতিয়া আমাৰ 2 গুচি যাব থাকিব 3 into 180 ডিগ্ৰী এতিয়া চোৱা আমাৰ এই কটাকটিটো কৰি পেলাই দেখুৱাই দিওঁ 180 ডিগ্ৰী ডিভাইডেড বাই আছিলে 5 তো 5 দি যদি কাটো তেনেহলে কেইবাৰ যাব 5 তিনিবাৰ 5 3 গুণ 15 18 পৰা যেতিয়া 15 গুচিব থাকিব 3 তেনেহলে আহি যাব কিমান 0 ৰ আগত 3 আহি যাব 0 ৰ আগত 3 আহিলে হ'ব 30 5 6 গুণ 30 আমাৰ ইয়াত ডিগ্ৰী আছিলে ডিগ্ৰী দি দিওঁ তেনেহলে আমাৰ কিমান হৈছে যে 36 বাৰ গৈছে 3 into 36 কৰি দিলে আমাৰ ওলাব 108 ডিগ্ৰী তাৰপিছতো 8 নম্বৰ আছিলে যে এটা সুষম ভুজৰ বহুভুজৰ একোটা বহিকোণৰ মাপ তাৰ একোটা অন্তকোণৰ মাপৰ 2 গুণ হলে বহুভুজটোৰ কি ওলাব লাগে বাহুৰ সংখ্যা ওলাব লাগে কি কৈছে যে বহিকোণৰ মাপ তাৰ একোটা অন্তকোণৰ 2 গুণ হ'ব যেটো অন্তকোণৰ 2 গুণ হ'ব চোৱা কেনেকৈ লিখিব লাগিব মই আগতীয়াকৈ লিখি দিছোঁ দৰু অন্তকোণৰ মাপ আছিলে x ডিগ্ৰী বহিকোণৰ মাপ আমাৰ কি হৈছে 2x ডাবল বুলি কৈছিলে সেই কাৰণে লিখিছোঁ আমি 2x প্ৰশ্নমতে অন্তকোণ প্লাস বহিকোণ মানে আমাৰ অন্তকোণটোৰ লগত কি বহিকোণ প্লাস কৰিব লাগে চোৱা অন্তকোণ আছিলে x প্লাস আৰু বহিকোণ আছিলে x প্লাস 2 ইকুৱেল 180 ডিগ্ৰী আছিলে তাৰপিছত চোৱা দুটা x আৰু এটা x কেইটা হ'ব 3x ইকুৱেল 180 ডিগ্ৰী এতিয়া যদি আমি কি কৰোঁ x ৰাখি দিওঁ আৰু ইয়াত পূৰণ হৈছে ইকুৱেলৰ সোঁফালে গৈ পেলাই হৈ যাব হৰণ 3 দি পেলাই আমাৰ কটাকটি কৰি দিলে হৈ যাব কিমান 3 যাব 5 বাৰ 3 5 18 60 তো x ইকুৱেল আমাৰ কিমান ওলাইছে x ইকুৱেল 60 আমি ওপৰত লিখি দিছিলোঁ কি অন্তকোণ ইকুৱেল x তেনেহলে আমাৰ কি হৈছে এতেকে বহু বস্তুৰ অন্তকোণ আমাৰ x ৰ মান কিমান ওলাইছে 60 তাৰপিছত বহু বস্তু কি আছিলে 2x আছিলে তো আমি লিখিছোঁ 2 into 60 ডিগ্ৰী 2 into 60 ডিগ্ৰী পূৰণ কৰিলে হ'ব 120 তো বহু বস্তুৰ বাহুৰ সংখ্যা আছিলে আমাৰ 360 ডিগ্ৰী ডিভাইডেড বাই কি আছিলে বহিকোণ 360 ডিগ্ৰী বহিকোণ আমাৰ কিমান আছিলে 100 আমাৰ ইয়াত ওলাইছে 120 ডিগ্ৰী এইটো শূন্য কেনসেল কৰি দিওঁ তেনেহলে আমি জানো যে 12 36 যাব কেইবাৰ তিনিবাৰ আমি লিখি দিছোঁ 3টা তো আজি ইমানলৈকে আছিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা যদি কিবা অসুবিধা হয় কমেন্ট কৰি জনাবা ঠিক আছে।